কৃষকসকলৰ বাবে ভাল খবৰ কোন তাৰিখে কৃষকৰ 19 নম্বৰ কিস্তিৰ টকা বেংক একাউণ্টলৈ আহিব তাৰ কাৰণে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘোষণা কৰিছে। পিএম কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত কৃষকসকলক প্ৰতি বছৰে 6,000 টকাৰে আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এতিয়ালৈকে 18টা কিস্তিৰ ধন কৃষকৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছে। বৰ্তমান কৃষকসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে 19 নম্বৰ কিস্তিৰ বাবে। দীৰ্ঘদিন ধৰি এই প্ৰশ্নটো কৃষকৰ মনত আছিল যে পিএম কিষাণৰ পৰৱৰ্তী কিস্তি কেতিয়া পাব। এনে পৰিস্থিতিত যদি আপুনিও পিএম কিষাণ সন্মান নিধি যোজনাৰ 19 সংখ্যক কিস্তিৰ বাবে অপেক্ষা কৰি আছে তেন্তে এতিয়াই সুখী হওক, কাৰণ অতি সোনকালে এই দিনটো আহি আছে যেতিয়া আপোনাৰ অপেক্ষা শেষ হ'ব। আপোনালোকক জনাও যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 2025 চনৰ 24 ফেব্ৰুৱাৰীত বিহাৰ ভ্ৰমণলৈ আহিব আৰু সেইদিনা 19 নম্বৰ কিস্তিৰ কৃষকৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হ'ব। আজিৰ পৰা আপোনাৰ বেংক একাউণ্টত 2,000 টকাৰ পৰিমাণ আহিব। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে শেহতীয়াকৈ এই তথ্য দিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2025 চনৰ 24 ফেব্ৰুৱাৰীত বিহাৰ ভ্ৰমণ কৰিব আৰু সেইদিনা কিষাণ সন্মান নিধিৰ 19 সংখ্যক কিস্তি মুকলি কৰা হ'ব। গতিকে যদি আপুনি এই কিস্তিৰ বাবে অপেক্ষা কৰি আছিল তেন্তে এতিয়া আপুনি সুখী হোৱাৰ সুযোগ পাইছে। এই কিস্তি অহা 24 ফেব্ৰুৱাৰীৰ পৰা কৃষকৰ একাউণ্টলৈ সোমাবলৈ আৰম্ভ কৰিব। যদিও আপুনি এই আঁচনিৰ সুবিধা ল'ব বিচাৰে তেন্তে আপুনি কিছুমান নিয়ম মানি চলিব লাগিব। এই নিয়মৰ অধীনত কৃষকে মাটিৰ তথ্য আধাৰ কাৰ্ড আপডেট কৰি ৰাখিব লাগিব। ইয়াৰ লগতে যদি কোনো কৃষকৰ নাম আধাৰ আৰু বেংক একাউণ্টৰ সৈতে সংযুক্ত নহয় তেন্তে সেই আঁচনিৰ অধীনত সুবিধা লাভৰ বাবে শুধৰাই দিব পাৰিব। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।